এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁৱৰ জৰিয়াত পুনৰ বাঘৰ আক্ৰমণ। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন। নগাঁৱৰ জৰিয়াৰ পুথিমাৰীত সংঘটিত হৈছে এই ঘটনা। বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজনৰ নাম আব্দুল ৰেজাক বুলি জানিব পৰা গৈছে। আব্দুল ৰেজাকে ঘৰৰ ওচৰতে পথাৰত কাম কৰি থকা অৱস্থাত বাঘটোৱে আক্ৰমণ কৰে। সম্প্ৰতি আব্দুল ৰেজাকক নগাঁৱলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে যোৱা এপষেক ধৰি নগাঁৱৰ জুৰিয়া ঢিং বটদ্ৰৱা বিভিন্ন অঞ্চলৰ পথাৰত অৱস্থান কৰি থকা বাঘটোৱে অতি পূৰ্বে 3জনকৈ লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল। বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ লক্ষ্যৰে বন বিভাগে এসপ্তাহৰ পূৰ্বেই জেঙনিত পিঞ্জৰা স্থাপন কৰিছিল যদিও বাঘটো পিঞ্জৰাবদ্ধ কৰাত ব্যৰ্থ হয়। সেয়ে বৰ্তমানেও বাঘটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই বাঘটোৱে সন্ত্ৰাস অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে চৰকাৰ তথা বন বিভাগৰ ওচৰত দাবী জনাইছে যাতে অতি শীঘ্ৰে বাঘটো জনাঞ্চলৰ পৰা কাষতে থকা লাওখোৱা অভয়াৰণ্যলৈ খেদি পঠায়। আমাৰ খেতি পটল খেতি কাম কৰি আছে, বাঘটো এই পাত খেতিৰ পৰা ওলাই পেলাই ধৰিছে খামচা মাৰি এটা। এতিয়া মানুহজনী নগাঁও লৈ গ'ল। এতিয়া মানুহ ঘৰৰ পৰা মানুহ ওলাব নোৱাৰে। মানুহজনৰ নাম এই ৰেজাক, আব্দুল ৰেজাক। গাঁওখন পুথিমাৰী গাঁও মান হ'ল। এতিয়া বাঘখন লুকাই আছে জংঘলত, কলগছৰ তলত। নাম আব্দুল ৰেজাক। আৰু এতিয়া টাইমটো আমি একোৱেল ক'ব নোৱাৰোঁ। তেতিয়া মানুহজনক তাৰমানে পটল খেত বাচি আছিল, কাম কৰি আছিল। তাত মানুহজন দৌৰিলে। ধৰাৰ পিছত আকৌ যেতিয়া মানুহজনৰ চিঞৰ শুনি কিনি আৰু সেইফালে আৰু এজন মানুহ আছিল, সি তাৰমানে দেখিছে বাঘ মানুহজনৰ ওপৰত আছে। থকাৰ পাছত মানুহ যেতিয়া চিঞৰ বাখৰ কৰিলে তেতিয়া সেই মৰাপাট খেতিতে আহিছে। আমি যেতিয়া এনেকুৱা এইটো ছাইডৰ পৰা গৈছোঁ মানুহজনক বচাবৰ কাৰণে, তেতিয়া আমি দেখিছোঁ এইটো কলগছ আছে যে, সেই কলগছৰ ফালৰ পৰা সি এনেকৈ ওলাব বিচাৰিছিল। তেতিয়া আমি হাল্লা দিছোঁ, তেতিয়া আকৌ মৰাপাট। বৰ্তমান আপোনালোকৰ বাঘটো ক'ত আছে? বাঘটো এতিয়া মৰাখোৱা এইটো খেতিতে আছে ন? বন বিভাগে আপোনালোকৰ ওচৰত কিবা যোগাযোগ কৰিছে? বন বিভাগ আহিছে? কোনো যোগাযোগ কৰা নাই, কোনো হেৰি কৰা নাই। স্থানীয় আৰক্ষী প্ৰশাসন আহিছে নে? কোনো অহা নাই। গাঁওৰক্ষী বাহিনী আপোনালোকৰ লগত যোগাযোগ কৰিছে নে? কোনো যোগাযোগ কৰা নাই। আমি এম্বুলেঞ্চ ফোন কৰিছোঁ, এম্বুলেঞ্চৰ সহায় পোৱা নাই। যিগৰাকী ব্যক্তিক বাঘে আক্ৰমণ কৰিছে, ব্যক্তিগৰাকী পৰিয়ালৰ লোক তথা ব্যক্তিগৰাকীৰ নাম কি? ব্যক্তিগৰাকীৰ নাম আব্দুল ৰেজাক। আৰু বৰ্তমান ব্যক্তিগৰাকীক নগাঁও চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে? নগাঁও এতিয়া পঠাইছোঁ। আমি এতিয়া ক'ত আছে আমি এতিয়া খবৰটো লোৱা নাই। কিন্তু মেডিকেলত আছে না নাৰ্ছিঙত আছে, এতিয়া খবৰটো লোৱা নাই। কিন্তু আমি খবৰটো লৈ কিনি জনাম। আপোনালোকে চৰকাৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাই? একো পোৱা নাই। কি ক'ব? আমি কি ক'ম এতিয়া? তাৰমানে যদি চৰকাৰে এইটোৰ উপযুক্ত ব্যৱস্থা নলয়, এইটো বাঘৰ যিটো আতংক চলি আছে, এইটোৰ যদি কিবা উপযুক্ত হেৰি নলয়, তেতিয়াহ'লে আমি ৰাইজৰ ওপৰত দিয়ক। আমি ৰাইজে যদি পাৰোঁ এইটো আমি দমন কৰিব চেষ্টা কৰিম।